সেইটো কাৰণে আমি দুখ পাইছোঁ আৰু বুজি থৈছোঁ হ'বলৈ বাধ্য হৈছোঁ আৰু আজি আমাৰ জ্বলিছে জ্বলিছে জ্বলিবই এই জয় জ্বলিছে জ্বলিছে জ্বলিবই এই জয় জ্বলিছে ববে ববে অল ইন্ডিয়া আমি চাওক যোৱা 2 ডিচেম্বৰ তাৰিখে আমাৰ মাইজান চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজে ইয়াত অইল কাটত প্ৰতিবাদ কৰিছিলে তেখেতলোকৰ স্থানীয় সমস্যাখিনিক লৈ। ইয়াত আপোনালোকে জানে 2022 চনত ডাঙৰ মানে হেৰি হৈছিলে, গৰাখহনীয়া হৈছিলে, য'ত নেকি 1000-2000 মানে মাটি গ'ল, যাৰ কাৰণে একেবাৰে পংগু স্বৰূপ হৈ গ'ল মাইজান চাহ বাগিচাখন। তেনে ক্ষেত্ৰতে মাইজান চাহ বাগিচাৰ নিকটৱৰ্তী প্ৰায় 1.5 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰ থকা ঠাইতে ইয়াত অইল ইণ্ডিয়াই তৈল ক্ষেত্ৰ খনন কাৰ্যসূচী বা তেখেতলোকৰ কেন্দ্ৰটো নিৰ্মাণ কৰিছে, যাৰ ফলত ভাইব্ৰেশ্যন হৈ শীতকালীন অৱস্থাটো তাত মানে গৰাখহনীয়াৰ প্ৰবলটো দেখা গৈছে। গতিকে আৰু ওচৰতে যিখন আমাৰ বিল লাগি আছে, সেই বিলখনত বিচিত্ৰ প্ৰাণী আছে, সেই প্ৰাণীখিনিৰ সংৰক্ষণৰ একো ব্যৱস্থা নাই। তাৰ পিছতো মাইজান চাহ বাগিচাৰ বিভিন্ন ধৰণৰ সমস্যা আছে, সেই সমাধানৰ কথাখিনি নাপাতি মানে তৈল ক্ষেত্ৰৰ নিজৰ মানে মৈমতালিৰে ইয়াত কাম কাজখিনি আৰম্ভ কৰিব লৈছে, যাৰ কাৰণে আমি অতিষ্ঠ হৈ 2 তাৰিখে আন্দোলন কাৰ্যসূচী লৈছোঁ। আৰু আজি তৈল ক্ষেত্ৰত যিখন ৰোড গাড়ী অহা যোৱা কৰে, সেই তৈল ক্ষেত্ৰৰ ৰোডখন আমি পদৱৰোধ কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত আজি কৈ আহিছোঁ, যদি আমাৰ লগত গোটেইখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে কিন্তু আমি তাত ডাইৰেক্ট পাব্লিক হৈ আমি মাইজান চাহ বাগিচাৰ শ্ৰমিক ৰাইজ হৈ তৈল ক্ষেত্ৰটোতে আমি নিজৰ ফালৰ পৰা তলাবন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত যেনেকুৱা ধৰণৰ প্ৰশাসনে ব্যৱস্থা ল'ব লাগিছিলে বা কথাখিনি আলোচনা কৰিব লাগিছিলে বা মধ্যস্থৰ ব্যৱস্থা কৰিব লাগিছিলে, সেইখিনি নকৰাৰ কাৰণে আজি এইটো পৰ্যায় আহিছে। আৰু এই আন্দোলন হয়তো ব্যাপক ৰূপ ল'ব। সকলো চাহ শ্ৰমিক ৰাইজ আপোনালোকে জানে, আজি বাগানে বাগানে এইখিনি কথা হয়, এখন বাগান বিপদত পৰিলে অন্য এখন বাগান সহায় কৰিবলৈ ওলাই আহে চাহ শ্ৰমিক ৰাইজ। আৰু এনেকৈ মাইজান চাহ বাগিচাকো মানে আন্দোলনত আহিবৰ কাৰণে বিচাৰি আছে। আৰু হয়তো ইয়াত যদি এইটো তৈল ক্ষেত্ৰই যদি এই ব্যৱস্থা নলয়, হয়তো হাজাৰ হাজাৰ শ্ৰমিকে ইয়াত আহি আন্দোলন কৰিবলৈ বাধ্য হ'ব। আৰু এই তৈল খাতখন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰক দাবী জনাব আৰু কৰিবই, মুঠতে যিকোনো আন্দোলন কৰিব মানে এই ক্ষেত্ৰত সেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে। হয়, আমি অইল ইণ্ডিয়া লিমিটেডে যি আমাৰ মাইজান চাহ বাগিচাত তৈলৰ খনন কাৰ্য চলাইছে, এইটো আমি একো হেৰি কৰিব বিচৰা নাই, কাৰণ আমি সকলো গম পাওঁ যে তেল হৈছে আমাৰ ৰাষ্ট্ৰীয় সম্পদ, গতিকে হওক। কিন্তু ইয়াৰ লগতে সুৰক্ষাৰ দিশতো চিন্তা কৰিব লাগিছিল অইল কৰ্তৃপক্ষই। কিন্তু আমি দেখিবলৈ পাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষই এই আশে পাশে থকা শ্ৰমিকসকলৰ আৱাসগৃহ আছে, কাষতে ব্ৰহ্মপুত্ৰ আছে, ওচৰতে মাইজান বিলখন আছে, কিন্তু তেখেতসকলে কিন্তু এই সুৰক্ষাৰ ক্ষেত্ৰত একো কৰিব লগা আমি দেখি পোৱা নাই। তেখেতসকলে ৰাইজৰ লগত একো আলোচনা বিলোচনা নকৰাকৈ তেখেতসকলে অকল মাত্ৰ মুনাফা আদায় কৰিবৰ কাৰণে তৈলৰ ক্ষেত্ৰখন খনন কৰিবলৈ বিচাৰিছে। এইটো আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে ইতিমধ্যে আমি যোৱা 2 ডিচেম্বৰত আমি এখন স্মাৰক পত্ৰ তেখেতসকলক দিছোঁ। আৰু আমি আমাৰ যিখিনি স্থানীয় সমস্যাখিনি আছে, সেই সমাধানৰ ক্ষেত্ৰত আমি তেখেতসকলক দাবী জনাইছোঁ। কিন্তু তেখেতসকলে আজি পৰ্যন্ত একো সঁহাৰি নজনোৱাৰ কাৰণে আজি আমি পুনৰ এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আৰু আজি আমি চৰমভাৱে সকীয়াই দিব বিচাৰিছোঁ তেখেতসকলক। আজি আমি যিটো মুখ্য আলিবাট আছে, এই তেলখাতত যোৱা ৰাস্তা আমি অৱৰোধ কৰিছোঁ। আৰু যদি তেখেতসকলে এতিয়াও যদি আমাৰ ৰাইজৰ লগত আলোচনা বিলোচনা কৰি আমাৰ যিখিনি স্মাৰক পত্ৰত দাবীখিনি উল্লেখ আছে, সেইখিনি সমাধানৰ ক্ষেত্ৰত তেখেতসকলে যদি ব্যৱস্থা নকৰে, কিন্তু ইয়াতকৈ আমি তীব্ৰ আন্দোলন কৰি যাম বুলি আজি আপোনালোকৰ জৰিয়তে তেখেতসকলক সকীয়াই দিলোঁ। শ্ৰমিক ৰাইজ আমি যিহেতু দেখিব পাইছোঁ যে আমাৰ অইল ইণ্ডিয়া খেতিৰ কাৰণে আমাৰ নদী, বিল বা বাগান সব ক্ষেত্ৰতে আমাৰ ভাবুকিৰ সৃষ্টি হৈছে, হয় নাই? গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে যেহেতু আমাৰ যি সমস্যাবিলাক সমাধান নহয়, তেনেহ'লে আগন্তুক দিনত আমি তলাবন্ধ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ যিহেতু আমি দেখিব পাইছোঁ যে আমাৰ এই অইলৰ যি ছাৰ্ভে আমাৰ বগানতো হৈ আছে, আমাৰ বগানতো আমাৰ মেইন বস্তু। বগান যদি কিবা আমাৰ হয়, আমাৰ মানে ভৱিষ্যত নিধিৰ মানে অসুবিধা হ'ব। গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ লগত কথা পাতিব লাগিব।